স্বাধীনতা দিৱস ভাষণ। সকলোকে সুপ্ৰভাত। আজিৰ সভাৰ সভাপতি মহোদয়, সন্মানীয় ছাত্ৰ বাইদেউসকল, উপস্থিত অভিভাৱকবৃন্দ আৰু মোৰ সকলো মৰমৰ বন্ধু বান্ধৱীসকল। আজি 15 আগষ্ট, ভাৰতৰ স্বাধীনতা দিৱস। 1947 চনৰ আজিৰ দিনটোতে আমাৰ দেশে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। ইয়াৰ আগেয়ে আমাৰ দেশত ব্ৰিটিছসকলে শাসন কৰিছিল। ব্ৰিটিছসকলৰ বিৰুদ্ধে কৰা স্বাধীনতা আন্দোলনত বহু বীৰ শ্বহীদ হৈছিল। এনে বহুত বীৰৰ অশেষ ত্যাগ আৰু বলিদানৰ বিনিময়তহে আমাৰ দেশে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হ'ল। আজি স্বাধীনতা দিৱসৰ এই পবিত্ৰ ক্ষণত সেইসকল বীৰ শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। এখন স্বাধীন দেশৰ নাগৰিক হিচাপে আমি সকলো ভাৰতীয়ই গৌৰৱ অনুভৱ কৰোঁ। নিজৰ দেশৰ উন্নতি আৰু প্ৰগতিৰ বাবে সকলোৱে আগবঢ়া উচিত। তেতিয়াহে আমাৰ দেশৰ নাম গোটেই জগততে জিলিকি উঠিব। ভাষা অনেক, ধৰ্ম অনেক, বিভিন্ন প্ৰান্ত, বিভিন্ন পৰিৱেশ, কিন্তু সকলোৰে এটাই গৌৰৱ, ৰাষ্ট্ৰীয় ধ্বজা তিৰংগা শ্ৰেষ্ঠ। সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা যাচিলোঁ। ধন্যবাদ।